গতিকে সকলো ৰাইজকে থিয় হৈ তেখেতক থিয় হৈ যি আদৰণি কাৰ্যসূচী আছে এই কাৰ্যসূচীৰ বাবে সহযোগিতা আগবঢ়াই সন্মানীয় বিধায়ক মহোদয় আহি উপস্থিত হৈছে। গতিকে সকলো ৰাইজকে থিয় হৈ তেখেতক আদৰি আনিবৰ কাৰণে আমি অনুৰোধ জনাইছো। सभी कुछ जोर से ताली बजाओ, थोड़ा लाहे लाहे बजाओ। एक साथ में जोर से ताली बजाओ। 2025 বছৰ ভাৰতীয় বতৰ পবিত্ৰ विश्वजीत सुल्तान जिंदाबाद, विश्वजीत सुल्तान जिंदाबाद, विश्वजीत सुल्तान जिंदाबाद। सभी के सामने ताली बजाओ। दीदी आयु अब सब कोई के हमने अनुरोध जनाए। नाच लिए तो कितना नाच रहे आदिटाই ঢুকে ছাপর হয়ে গেল নাকি काम কৰিছে আকৌ মানে সোণাৰী বিল মৰাজান ঢিঙিমাৰী গাঁৱৰ যুৱক যুৱতী তথা জ্যেষ্ঠসকল সমূহ ৰাইজৰ সহযোগত 48 বৰ্ষৰ যি পবিত্ৰ উৎসৱটি আমি আজি এই পবিত্ৰ আখৰাত আমি উদযাপন কৰিছো আৰু এই
অনুষ্ঠানটি এই পবিত্ৰ উৎসৱটি সফল কৰি তুলিবলৈ দিনজোৰা কাৰ্যসূচীৰে আমাৰ আজিৰ এই উৎসৱটি আমি আগবঢ়াই লৈ গৈছো। লগতে সন্ধ্যাৰ যি জাতীয় যি পৰম্পৰা কলা কৃষ্টি পৰম দেৱতাৰ আগত যি নৃত্য গীত মাত ঢোল মান্দলেৰে সুন্দৰকৈ সজাই আজিৰ এই উৎসৱটিক সফল কৰি তুলিবলৈ আমাৰ অতিথিসকলক আমি নিমন্ত্ৰণ জনাইছিলো আৰু তেখেতলোকেও আমাৰ সন্মান ৰক্ষা কৰি আমাৰ এই অনুষ্ঠানটি মই পৰিৱেশত আহি উপস্থিত হোৱাৰ কাৰণে আমি প্ৰথমতে সমূহ ৰাইজকে লগতে অতিথিসকলকো আমি পবিত্ৰ ভাদ মাহৰ শুক্ল একাদশীৰ যি পৰম্পৰা পৰম উৎসৱৰ ওলগ যাচিছো। লগতে আমি সন্ধ্যাৰ কাৰ্যসূচীত অতিথিসকলক আমি চিনাকি আপোনালোকৰ আগত কৰি দিব বিচাৰিছো। সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়াই যাব আমি ৰাইজক আমি অনুৰোধ জনাইছো। ধন্যবাদ। সৰ্বপ্ৰথমে আমাৰ জনপ্ৰিয় হয় নহয় আমি প্ৰথমতেই আমাৰ সমষ্টিৰ 107 নং ফুলপথাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া আমি তেখেতৰ চিনাকিৰ লগতে পবিত্ৰ ভাদ মাহৰ শুক্ল একাদশী পবিত্ৰ মঞ্চ তেখেতক এই অঞ্চলৰ তথা 3খন গাঁৱৰ ৰাইজৰ হৈ মৰম যাচিব বিচাৰিছো। তেখেতক এখনি ফুলাম গামোচাৰে উদযাপন সমিতিৰ তৰফৰ পৰা গাঁওবাসী ৰাইজৰ হৈ মৰম যাচিবলৈ মই অনুৰোধ জনাইছো। সকলোৱে জোৰদাৰ হাত চাপৰি বজাব লাগে। উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰীযুত প্ৰদীপ শইকীয়া ডাঙৰীয়া তেখেতকো চিনাকিৰ লগতে পবিত্ৰ আখৰাৰ মঞ্চত এখনি ফুলাম গামোচাৰে ৰাইজৰ লগতে মৰম যাচিবৰ কাৰণে মই উদযাপন সমিতিক অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে সন্মানীয় শ্ৰীযুত সঞ্জীৱ বৰুৱা ডাঙৰীয়া যাচিবৰ কাৰণে মই অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে দক্ষিণ গোলাঘাট আঞ্চলিক পঞ্চায়তৰ সভাপতি সন্মানীয় শ্ৰীযুত দিল বাহাদুৰ লিম্বু ডাঙৰীয়া তেখেতকো চিনাকিৰ লগতে পবিত্ৰ কৰম মঞ্চৰ পৰা ৰাইজৰ হৈ মৰম যাচিবৰ কাৰণে মই অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে গোলাঘাট জিলাৰ UBPO সভাপতি সন্মানীয় শ্ৰীযুত মুকুন্দ বসুমতাৰী ডাঙৰীয়া তেখেতকো চিনাকিৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছো। সকলোৱে হাত চাপৰি বজাব। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত প্ৰদীপ হেমব্ৰম ডাঙৰীয়া চাৰণা সমিতিৰ সদস্য তেখেতকো আপোনালোকৰ আগত আমি চিনাকিৰ লগতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে সন্মানীয় শ্ৰীযুত অনুপজ্যোতি বৰা ডাঙৰীয়া সম্পাদক গোলাঘাট জিলা বিজেপি তেখেতেও আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতকো চিনাকিৰ লগতে এখনি ফুলাম গামোচাৰে মৰম যাচিবৰ কাৰণে মই অনুৰোধ জনাইছো।
আমাৰ মাজত উপস্থিত আছে একেবাৰে জৰাজীৰ্ণ অৱস্থা যেতিয়া আছিলে তেতিয়াই সিহঁতে ঢোল মাণ্ডল আৰু আগতে মই দেখিছিলো আখৰা স্থলীত চাৰিওকাষে পিঠাই ভৰা যে কলহে কলহে ভৰ্তি হৈ আছিল সেইখিনি খাই 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 কালগৰমত উন্নত চাগৈ এতিয়া নেদেখো কিন্তু আমাৰ সাংস্কৃতিক সেইবিলাকেই আছিলে অৱশ্যে তথাপিও এতিয়া নিয়মৰ সূত্ৰে তেখেতসকলকো ব্যৱহাৰ কৰে চাগৈ নেদেখাকে যে কি নহওক অতদিনেই আজিলৈকে এই মঞ্চখনত কৰমৰ উৎসৱটিত কোনো MLA উপস্থিত হোৱা নাছিলে আজি তাৰিখত এই কৰম উৎসৱটিক উদ্বোধন কৰিছে আমাৰ MLA ছাৰে মই নথৈ আনন্দিত লগতে ধন্যবাদ জনাইছো আৰু বিশেষকৈ মই সময় নাটনিৰ খাতিৰত চমুকৈ উদ্বোধনী ভাষণ দি ইমানতে কৈ মোৰ উদ্বোধনী ভাষণটো সামৰণি কৰিলো ধন্যবাদ য'ত 8,000 আমাৰ ভণ্টিয়ে তাতে ঝুমুৰ নাচি ঝুমুৰক বিশ্বৰ দৰবাৰলৈ লৈ গৈছে অহা 14 তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড়লৈ আহিব নুমলীগড় শোধনাগাৰ বায়' ৰিফাইনেৰী উদ্বোধন কৰিবলৈ তেওঁলোক হেলিকপ্টাৰৰ পৰা নামিব আৰু মিটিঙলৈ যাব 2 কিলোমিটাৰতকৈ অলপ দীঘল ৰাস্তা সদায় আমি প্ৰধানমন্ত্ৰীক আদৰিবলৈ এটা ব্যৱস্থা কৰোঁ এইবাৰ মই প্ৰস্তাৱ দিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় তাকে কৰিবলৈ দিলে মানি ল'লে মই ক'লো এই 2 কিলোমিটাৰত কেৱল আমাৰ আদিবাসী ভগ্নীহঁত থাকিব ৰঙা পাৰি লগা বগা শাৰী পিন্ধি যাতে চিনাকি হৈ থাকে দুইফালে বাগান থাকিব আমি 2000 চাহ জনজাতি আদিবাসী ভগ্নীক সেই ৰাস্তাত ৰাখিম যি ৰাস্তাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া যাব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেখিব কিমান আমাৰ চাহ জনগোষ্ঠীৰ ভগ্নীসকলৰ পৰম্পৰা আচাৰ ব্যৱহাৰ বা কিমান আগ্ৰহ প্ৰধানমন্ত্ৰীৰ প্ৰতি আমি এই 2000 ভগ্নীক দিবৰ কাৰণে আমাৰ তৰফৰ পৰা দিবৰ কাৰণে একোখনকৈ শাৰী আনিছো যাতে তেওঁলোকে নতুন শাৰী পিন্ধি যায় এই গাঁৱৰ পৰা আপোনালোকে কালিলৈ পৰহিলৈ মোক লিষ্ট দিব ইয়াৰ পৰা আমি বাছ দি 2খন বাছত 70 জন 80 গৰাকী দিম ভগ্নী যাব পাৰিব 2খন বাছ দিম বেছি গলেও দিম ইয়াৰ পৰা লৈ যাম আৰু লৈ আপোনালোকক তাতে বাছত লৈ যাম মুখ্যমন্ত্ৰীক আদৰণি জনোৱা অনুষ্ঠান আপোনালোক থাকিব আকৌ বাছত লৈ আহিম আমি আমাৰ পৰা আপোনালোকক তাৰ কাৰণে পিন্ধিবলৈ শাৰী কিনিও দি দিম যাতে নতুন শাৰী পিন্ধি আপোনালোক তালৈ যাব পাৰে যাব নাই যাব মন আছে বাছ এখন লাগিবনে 2খন নে 3খন 2খন হলে হ'ব 3খন ইয়ালৈ 3খন বাছ পঠাম আমাৰ 2 জন আছে ওচৰ প্ৰদীপ চৰকাৰী দিল বাহাদুৰ লিম্বু আছে আমাৰ পঞ্চায়ত সভাপতি আছে অকল আমাৰ এই ওৰাং সাংস্কৃতিক মঞ্চৰ জেগালৈ 3খন বাছ পঠাম আৰু 3খন বাছত ধৰি ললো আমাৰ এখনত 30 গৰাকীকৈ নাচনি গ'ল মই 100খন শাৰীও পঠাই দিম লগত শাৰী মই আগতীয়াকৈ পঠাই দিম আপোনালোকে খালি মোক আগতীয়াকৈ লিষ্টখন দি দিব আমাৰ গৈ মনটো ভাল লাগে কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে কিছুমান দিন ভাল দিন হয় কিছুমান বেয়া দিন হয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম